নামঘৰৰ মণিকূটত দুগজ চাকি জ্বলাওঁ আমি টিলিঙাটো বজাই হোম যজ্ঞ কৰা নাই বাকীবোৰ ঘৰত আমি কৰ্মকাণ্ড কৰি আছোঁ দিনত ভকত কিন্তু ৰাতিহে আমি গম পাওঁ এজন ভকত হয়নে নহয় জানি নামে শৰণে পখিছোঁ জানো সেই বান্দৰ সোপাটো নিৰামিষ এই বান্দৰ সোপাক বাৰু ভকতি দিলে কিবা পাবনে তেওঁ কথা কয় তোমাৰ ল'ৰা ছোৱালী তিনিটা দেখিছিলোঁ আৰু আজিতো দেওবাৰ ঘৰলৈ আহিছে বুলি শুনিছোঁ ক'ত সেৱা কৰিব সময়টো যে নাই তেতিয়া মাক বাপেকে লাজতে নাক মোহাৰি পেলাই কিবা এটা বুদ্ধি সাজি কৈ দিয়ে যে আমুক হ'ল বুলি ৰুক্মিণীৰ স্বয়ম্বৰ হ'ব স্বয়ম্বৰ বুলি কওঁতে এতিয়া আমাৰ বিয়াবোৰ কেনেকুৱা হয় আমাৰ বিয়া ৰুক্মিণীৰ বিয়াৰ লগত পাৰ্থক্যবিলাক চাব পাৰ্থক্যবিলাক স্বয়ম্বৰত কেনেকুৱাকৈ হৈছে আমাৰ বিয়া বোলে ফটকা একেবাৰে গোটেই আতচবাজি চাই পেলাই হুলস্থুল ঢোল লগৰ নাচন বাগন একেবাৰে মানে নাই আৰু নিয়ম কাৰণবিলাক মানে অনেক যিটো একখনীয়া ভকতৰ নিয়ম আছে সেইবোৰ নিয়ম আমাৰ বিয়াবিলাকত চলে জানো বহুতে এখন ধৰি পেলাই আমাৰ পানী তুলিবলৈ যায় পানী তুলিবলৈ যাওঁতেই আৰু প্ৰথমতে পানী তুলি আনিব আনি পেলাই ঘটত পানী তুলি আমঠাল বা তুলসীৰ ডাল লৈ যাব পানী তুলিবলৈ গৈ পেলাই তাৰপিছত আৰু এজনী গোপিনীয়ে সুধিব বোলে কি দেখি আহিলা বোলে গৌৰী শংকৰৰ বিয়া দেখি আহিলোঁ বোলে কি সাজ কি মল কুঁৱলী কামলি সবে হ'ব সাক্ষী বাপাতিৰে বা আইদেউৰে পানী তোলো কটাৰীৰে কাটি কটাৰীখন সময় পানী কাটিয়েই দিলে মন্ত্ৰই মাতি দিলে দেখোন বিষ্ণুস্বৰূপ বৰক আকৌ গা ধুব মন্ত্ৰৰে কৈ দিয়ে কাৰ কথা ক'লে হৰ গৌৰী হৰ মানে শিৱ গৌৰী মানে পাৰ্বতী সেইহে শৰণ ভজন ধৰ্ম অনুপম কৰ্ণে নুশুনিবা আন দেৱতাৰ নাম বিয়াখনতে প্ৰথমতেই হৰ গৌৰীৰ নামটো প্ৰথমতেই হ'ল বোলে বিয়া নাম গালে জলত বুৰে মাৰি কি মায়া দেখিবা ৰৈ গোপিনীকে কোৱা ৰ'ব পাৰোঁ মই ক'ব নোৱাৰোঁ বাপাতি ধৰ্মৰ বিয়া তাৰপিছত আকৌ আহিব বোলে কি কৰিব বিয়ানাম আজিকালি বিয়ানামবোৰ উঠিয়েই গ'ল সকলোবোৰ একেবাৰে মডাৰ্ণ হৈ আহিল বোলে ছালত পানী দিবা ভিতৰ নোসোমাবা মৰল চাই টেকেলি থবা মৰলটোকে সাজিব নাপায় মৰলটো হৈছে যন্ত্ৰ হৰিনাম এই মূল মন্ত্ৰ কলিত নাহিকে তপ জপ জয়গ যন্ত্ৰ বুলি কওঁতে কোনোবা ভকতে আমাৰ একখনীয়া ভকতে আমাৰ ভাগৱত বাইখাত যন্ত্ৰ মানে টিলিঙাটো কৈ পেলাই আমাক মানে এই এটা উপলুঙা সচক ব্ৰাহ্মণ সম্প্ৰদায়ক নিন্দাবাণী কৰিছে যে যন্ত্ৰ মানে হৈছে টিলিঙাটো কেতিয়াও যন্ত্ৰ নহয় এই যিবোৰ মৰল সাজে সেইবোৰহে যন্ত্ৰ সেইটো যন্ত্ৰ বুলি ধুনীয়াকৈ আছে হৰিনাম এই মূল মন্ত্ৰ কলিত নাহিকে তপ জপ যজ্ঞ যন্ত্ৰ একো নাই পেলাই আকৌ বিয়ানামত গৈছে অলপ পানী দিবা ভিতৰ নোসোমাবা মৰল চাই টেকেলি থবা আমাৰ টেকেলি খাৰুমণি বুলি আগৰ কয় জোৰণ টেকেলি কাৰণে আমাৰ টেকেলিটো ঘটপট ভাঙিয়েই দিলে এইবিলাকৰো দৰকাৰ নাই এইবোৰ আমি যিবোৰ কৰি আছোঁ এই কৰাবিলাকৰ লগত আমাৰ এতিয়া এইটো তেত্ৰা যুগত দাপৰ যুগত এতিয়া আমাৰ দাপৰ যুগৰ ঘটনাবিলাকৰ লগত কলি যুগত নিমিলিব কলি যুগত মহাপুৰুষ শংকৰ গুৰুৱে পাই পেলাই আমাক কি শিক্ষা দিলে কৃষ্ণই কৰিলে বুলি আমি এতিয়া কৰিম জানো ৰামে কৰিছিল বুলিলে আমি এতিয়া কৰিম জানো বোলে ৰামেই কৰি দেখুৱাই দিলে কৃষ্ণই কৰি দেখুৱাই কৰিছিল যুগকেইটা কি আছিলে সেইখিনি সময়ত কৰাখিনি পাছত গুৰুজনা আহিল আহি পেলাই গুৰুজনাই আমাক কোৱা কথাকেইটাহে লাগে আমি তাকে ক'ম আৰু এতিয়া বিবাহৰ কথা আমি কৈ যাওঁ পদবন্ধে তেতিয়া আমি অকণমান ক'বই লাগিব এতিয়া আমাৰ বিবাহ হৈছে তেতিয়া ৰুক্মিণীৰ পিতৃ ভীষ্মক ৰজাই পুতেক ৰুক্মবীৰক কৈছে যে শুন ৰুক্ম পুত্ৰ মোৰ কুলৰ প্ৰকাশ তোহোৰ বচন কোনে কৰিবেক নাশ তুমি কুলৰ প্ৰকাশ পুতেকক মানে অকণমান মানে সন্তোষ দি পেলাই তেওঁক অকণমান ফুচুলাইছে যে তুমি কুলৰ প্ৰকাশ তুমি ৰুক্ম আৰু মোৰ কথা শুনা তুমি কি কৰা স্বয়ম্বৰ পাতি পেলাই শিশুপালক মান্য শতকাৰে সৈতে শিশুপালক এই স্বয়ম্বৰলৈ মাতি আনা আৰু যিমান ৰজা আছে সকলো ৰজাকে এই স্বয়ম্বৰলৈ মাতা অনায়াসে মাতি আনি শিশুপাল বিহাৰৰ সম্ভাৰ আমি সজায়ো বিস্তৰ সবাতে জনায়ো ৰুক্মিণীৰ স্বয়ম্বৰ ৰংগ চাহিবাক অসন্তোষ ৰাজাগণ বহল কৰিয়া সজায়োক সভাখান অলংকৃতা কৰা সবে কুণ্ডিল নগৰী কৰোক মংগল নিৰন্তৰে নৰ নাৰী পিতৃৰ বচন ৰুক্ম ভৈল ৰংগ মন
দশো দিশে তেখনে পাণশিলা দুটগণ 10 দিশত চাৰিওফালে পূব পশ্চিম উত্তৰ দক্ষিণ ঈশান বায়ু নৈত অগ্নি চাৰিওফালে 10 দিশলে কি কৰিলে মানে গোটেই দূত পঠিয়াই গোটেই ৰজাবিলাকক সবকে সমস্তকে মাতি আনিলে কোলে মাতিছে ৰুক্মিণীৰ স্বয়ম্বৰলৈ শিশুপালৰ নিপতিক পঠাইলা সাদৰি আপোনাক দাঁতি আসন্তোষ কাচি পাৰি নগৰকো অলংকৃতা কৰিলা তেখনে মিলি গইল উৎসৱ মংগল থানে থানে নগৰখন চাৰিওফালৰ পৰা ধুনীয়াকৈ সজালয় একেবাৰে ধুনীয়াকৈ আমাৰ মিনিষ্টাৰ আহিব বুলি আজিকালি যেনেকৈ সজাই চাৰিওফালে একদম কাৰ্পেট পাৰি দিছে চাৰিওফালে ধুনীয়া ধুনীয়া কলপুলি ৰুইছে প্ৰত্যেকতে ঘট দিছে ঘটৰ ওপৰত একোটা নাৰিকল দিছে দি পেলাই ঘটকেইটাও ধুনীয়াকৈ সজাইছে চাৰিওফালে একেবাৰে ফুল পুষ্পৰে গোটেই মালাৰে ভৰাই পেলাইছে ধুনীয়া ধুনীয়া একদম ধুনীয়া ধুনীয়া তুলসী গছকে আদি কৰি ধুনীয়া ধুনীয়া গছপুলিবিলাক ৰুইছে চাৰিওপিনে বন্তি প্ৰজ্বলন কৰিছে ধূপ ধূনা সুগন্ধৰে গোটেই নগৰ একেবাৰে মল মলাই পেলাইছে চাৰিওফালে আনন্দ উৎসৱ মুখৰিত হৈছে সকলোৱে নতুন সাজপাৰ পিন্ধি উৰি একেবাৰে ধুনীয়া হৈ আছে আৰু একদম অতি সুন্দৰভাৱে অলংকৃত কৰি নগৰখন সজাইছে মিলি গ'ল উৎসৱ মংগল থানে থানে অনন্দৰে ৰুক্মী শুনিলা সেই কথা জ্যেষ্ঠ ভাইৰ ৰুক্মবীৰে বাধিলেক যথা জ্যেষ্ঠ ভাই ৰুক্মবীৰে বাধিলেক যথা শুনিলা মাত্ৰকে স্মৃতি হৰাইলা সকলে হা কৃষ্ণ বুলিয়া পৰিল মহিতলে মূৰ্ছা গয়া কটুবেলি পাইলন্ত চেতন হা কৃষ্ণ বুলি ফোকাৰন্ত ঘনে ঘ এতিয়া ৰুক্মিণীয়ে গম পালে যে কৃষ্ণক মতা নাই আৰু বিয়ালে এদিন মাত্ৰ আছে আৰু যেতিয়া শিশুপালক খবৰ দিছে আৰু স্বয়ম্বৰ হ'ল যে ৰুক্মিণীয়ে একেবাৰে মানে খাৱন খন এই তেওঁ মূৰ্ছা গ'ল তেওঁ লগে লগে তেওঁ মানে অচেতন হৈ পেলাই তেওঁ মানে কি হ'ল চেঞ্চলেছ হৈ পেলাই লগতে ভূমিত পৰি গ'ল পৰি গৈ পেলাই তেওঁ কান্দি কাটি গোটেই মানে বেহুচ এতিয়া এই প্ৰশ্নটো আমি উত্তৰ দিয়া হওক বাৰু যে শিশুপালে ভীষ্মক ৰজাৰ পুত্ৰ শিশুপালে কিয় হেৰি কি ৰুক্মবীৰে কিয় শিশুপালক ভাল পাইছিল আৰু ৰুক্মিণীক বিয়া দিবলৈ ওলাইছিলে নহয় কৃষ্ণ এইটো হৈছে যোনে যাক ভাল পায় ধৰি লওক ভীষ্মক এজন মহাভকত ৰজা তেওঁ আৰু বয়স অনুপাতে আৰু তেওঁ জন্মৰ ক্ষণ আৰু সৎসংগৰ দ্বাৰা তেওঁ গম পাইছে যে কৃষ্ণ ভগৱান বুলি তেওঁ জানিলে কাৰ মুখে জানিলে ভাতবিলাকে আহি কয়হি নহয় পৰিবাৰকবিলাক আহে ভাত যিসকল মানে টুৰিষ্ট সেইসকল আহি পেলাই ৰাজ্যবিলাকত কয় আৰু দ্বাৰকা কিমান দূৰ মথুৰা দ্বাৰকা বৃন্দাবন এইবিলাক একেবাৰে উত্তৰ প্ৰদেশত আছে আপোনাৰ ইয়াত শদিয়াত চাওক সেইখিনি সময়ত আমি তাৰ মাজতে এটা ক'বলৈ ওলাইছোঁ কথা এই কথাটো ঠাৱৰ কৰাটো বৰ মানে কঠিন আমাৰ শাস্ত্ৰবিলাক পাঠ ব্যাখ্যা হয় কিন্তু কিছু কথা আমাৰ থাকি যায় ক'বলৈ আমাৰ এতিয়া যুগটো কলি যুগ আৰু এইটো যুগ হৈছে আমাৰ বাস্তৱ সত্য যুগ এইটো বাস্তৱ আমি যিবিলাক এতিয়া আপোনাৰ লগত কথা পাতিছোঁ আপোনাৰ প্ৰত্যেক ঘতে ঘতে আত্মা জীৱ আত্মা সোমাই আছে প্ৰত্যেক ঘতে ঘতে কিন্তু আগতে সেইটো নাছিল আৰু আগতে কি হৈছিলে মানে কলি যুগৰ 3 পৰলৈকে তত্ত্ব যুগ বুলি কোৱা হৈছিলে আৰু ভাগৱত পাঠ কেতিয়া হৈছে পৰীক্ষিতক যেতিয়া কৈছিলে তেতিয়া কলি যুগ আৰম্ভ আৰু সেইখিনি সময়টো কলি যুগ আমি আৰম্ভ বুলি কৈছোঁ তেতিয়া কলিৰ 3টা সময় সাৰি গ'ল বুলি কৈছে কাৰণ পৰীক্ষিতৰ আগে কৈছে কলিৰ সন্ধ্যাত মই শুনিলোঁ পিতৃত পৰীক্ষিতৰ আগত শুকমুনিয়ে এষাৰ কথা কৈছিল যে কলিৰ সন্ধ্যাত মই শুনিলোঁ পিতৃত কলিৰ সন্ধ্যা তেতিয়াই হ'ল চাওকচোন পঞ্চ পাণ্ডৱ গুচি যোৱাৰ পিছত দাপৰ গ'ল কৃষ্ণ গ'ল তাৰপিছত কলি যুগৰ সন্ধ্যা হ'ল বুলি কৈছে ইমানখিনি যুগ সাৰি গ'ল আৰু সেইখিনি সময়লৈকে তত্ত্ব যুগ আছিলে তেতিয়ালৈকে ঋষিমুনিবিলাক নাৰদকে আদি কৰি যিমানবোৰ ঋষিমুনিবিলাক তেতিয়ালৈকে আছিলেই তেতিয়াও কলি যুগেই কিন্তু এতিয়া যে নাই তেতিয়াতো মানে সেইখিনি তত্ত্ব যুগ বুলি কৈছে আৰু সেইখিনি তন্মান্ত্ৰ যুগ মানে হৈছে ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ এই 5টাক তন্মান্ত্ৰ বুলি কয় তন্মান্ত্ৰৰ সৈতে গঠিত দেহবোৰ আছিল
আৰু এতিয়া পঞ্চভৌতিক দেহা ক্ষিতি অপ তেজ মৰুত বোম এই 5টা ধাতুৰে সৈতে গঢ়া এতিয়া আমাৰ সকলো জীৱ শৰীৰ পৰীক্ষিতৰ জন্ম তেওঁৰ পুত্ৰ জন্মেজয়ৰ 16 পুৰুষৰ পাছত পঞ্চভৌতিক দেহা গঠন হৈছে তাৰ আগলৈকে পঞ্চভৌতিক দেহা গঠন হয় কিন্তু এই কথাটো আজিলৈকে কোনো শাস্ত্ৰত বা কোনো ভকতৰ মুখত বা কোনো ব্যাখ্যাকাৰে এই কথাটো আজিলৈকে ঠাৱৰ কৰা নাই আৰু কোৱাও নাই এইটো হৈছে আমাৰ পঞ্চভৌতিক দেহা পৰীক্ষিতৰ জন্মৰ তেওঁৰ নাতি জন্মেজয়ৰ 16 পুৰুষৰ পাছতহে পঞ্চভৌতিক দেহা গঠন হৈছে তাৰ আগলৈকে তন্মান্ত দেহী আছিলে এতিয়া এই তন্মান্ত দেহী দেহাবিলাকে কি কৰিছিলে তেওঁলোকে উৰি যাব পাৰিছিল যি মন যায় তাকে ক'ব পাৰিছিল তেতিয়া চাওক কিমান দিনৰ বাট কেনেকৈ আহিছিল কোনদিন নগৰলৈ অহা সেইটো চাওক অহা যোৱাৰ যিটো মায়া যিটো মায়াবী শক্তি সেই মায়াবী শক্তিটো আছিল কাৰ হাতত এই তন্মান্ত দেহীসকলৰ হাতত আছিল পঞ্চভৌতিক দেহীসকলৰ গাত আমাৰ নাছিল আৰু সেইকাৰণে সেই পৰিব্ৰাজকসকল ইয়ালৈ আহিছিল আমি বহলকৈ এফালৰ পৰা কৈ আহিবলগীয়া হৈছে কেলৈ কাৰণ কেলৈ পাইছিলে তেতিয়া আমাৰ প্ৰশ্ন আহিব এইটোৰ লগতে যে পৰিব্ৰাজকসকল কেনেকৈ ইমান সোনকালে ইয়ালৈ আহিব পাৰে কাৰণ দ্বাৰকাৰ কৃষ্ণক দেখা পাই যিকেইজন ভাতে আহি পেলাই ৰুক্মিণীক কৈছিল আহোঁতে কিমান দিন লাগিব আৰু এই কথাটো যে আকাশ মাৰ্গেৰে আহিল নে কেনেকৈ আহিল কি জ্যোতিত কেনেকৈ আহিল সেইসকল মায়াবী আছিল যেনেকৈ আপোনাৰ বলিয়ে কি কৰিছিলে ইন্দ্ৰত্ব কাঢ়ি লৈছিলে কেনেকৈ স্বৰ্গলৈ গৈছিলগৈ আৰু ইন্দ্ৰপ্ৰস্থৰ ঘৰটো যিটো ইন্দ্ৰপ্ৰস্থৰ মায়াবী ঘৰ সেই ঘৰটো কোনে সাজিছিল ময়দানৱে সাজিছিল ময়দানৱ কোন আছিল দেৱতা আছিল কি দৈত্য আছিল কাৰ ৰাৱণৰ শহুৰেক ময়দানৱ তেওঁ তেত্ৰা যুগৰ আছিল আৰু দ্বাপৰ যুগত ইন্দ্ৰপ্ৰস্থৰ সেই ঘৰটো বনাইছিল যিটো হৈছে ইন্দ্ৰপ্ৰস্থৰ ৰাজঘৰ সেই ঘৰটো মায়াবী অসুৰে সজা ঘৰটো মায়াৰ ঘৰ মায়াৰ ঘৰত থকা যিবোৰ মনুষ্য সেই সকলো মায়াবী কাৰণ মায়াবী মানুহেহে মায়াৰ ঘৰত থাকিব পাৰে তাৰ পৰা আমি বুজা যায় সেইখিনি সময়ত তন্মান্ত যুগ আছিলে ৰূপ ৰস গন্ধ স্পৰ্শ শব্দৰ সৈতে জীৱদেহ মানুহৰ তৈয়াৰ হৈছিলে আমাৰ সজাটো যিটো সজা জীৱ আত্মা সোমাই থকা সেই সজা ঘৰটো তন্মান্ত দেহী আছিলে আৰু সেইসকল তেনেকৈ পৰিব্ৰাজকবিলাকে আহিছিল গম পাইছিলে আৰু ভীষ্মক ৰজা মহাভকত আৰু তেওঁ জানিছিল কৃষ্ণ ভগৱান আৰু তেওঁৰ পুতেক বাপেকৰ পুতেকটো বাপেক একশৰণীয়া হ'লেও বাপেকে সকলো বুজিলেও পুতেকেতো গম নাপায় পুতেকে সদায় যিটো দেখে মই ভাল দেখা কথাটো মোৰ ল'ৰাই ভাল নেদেখে কাৰণ শিশুপাল এজন ডাঙৰ ৰজা তেওঁৰ ৰাজ্য আছে আৰু তেওঁ বৰ মানে যুঁজাৰু যোদ্ধা আৰু তেওঁৰ ধন সম্পত্তি অলেখ আছে কৃষ্ণ মানে তেনেকুৱা নহয় তেওঁৰ গোৱালৰ ল'ৰা আৰু এওঁ শিশুপাল যেতিয়া ৰজা হয় আৰু তেওঁ মোৰ বন্ধু আৰু তেওঁ ৰুক্মবীৰ যেনেকুৱা তেওঁতো ভকত নহয় নহ'লেনো কি ৰুক্মিণীক আনিবৰ কাৰণে কৃষ্ণৰ লগত যুদ্ধ কৰিবলৈ যায় নে ইয়াত অংগীকাৰ কৰি কৈছে মই যেতিয়ালৈকে ৰুক্মিণীক ঘূৰাই আহিব নোৱাৰোঁ তেতিয়ালৈকে মই ঘূৰি নাহোঁ কৃষ্ণই যেতিয়া চক্ৰ মাৰি গোটেই চুলিসোপা কাটি পেলাই তথাপি লোকৰ ভোজ পূৰ্ণে কি এখন ৰাজ্যত লুকাই থাকিবলগীয়া হ'লে ৰাজ্যলৈ অহা নাই তেনেহ'লে তেওঁ কি ভাল পাইছে অসত্যটো ভাল পাইছে আৰু যিটো মানে শাশ্বত নহয় যিটো শুদ্ধ সত্য যিটো মানে সত্য নহয় যিটো মানে সংস্কাৰী নহয় কাৰণ অসংস্কাৰী আমাৰো ল'ৰাবোৰো যদি আমি ভালকৈ শিক্ষা দিব নোৱাৰোঁ মই একশৰণীয়া হ'লোঁ মই শৰণ গ্ৰহণ কৰিলোঁ ভজন গ্ৰহণ কৰিলোঁ কৰি পেলাই আমাৰ ল'ৰা ছোৱালীবিলাকক শিক্ষা দিব পৰা নাই মোৰ ল'ৰাটো তেনেকুৱাই হ'ব মোৰ ল'ৰাটোৱে মই ভাল পাওঁ ভগৱন্তক বা মোৰ ভকতকণ মোৰ ঘৰলৈ পদাধিকাৰ বা পাইছে শৰণাচাৰ্য বা পাইছে মূলৰ বা পাইছে আহচোন সেৱা কৰিবলৈ আহ বুলিও আমি মাতি আনিব নোৱাৰোঁ ঘৰত সকাম এটা পাতিলে কি কৰিছোঁ সেৱা ভাগ পাতিলে ল'ৰা ছোৱালীবিলাক চাকৰি বাকৰি অন্যান্য ক্ষেত্ৰত কৰিবলৈ পলাই গুচি যায় সেই দিনটোত সেৱা কৰিবলৈ ভকতে কয় তোমাৰ ল'ৰা ছোৱালী 3টা দেখিছিলোঁ আৰু আজিতো দেওবাৰ ঘৰলৈ আহিছে বুলি শুনিছোঁ ক'ত সেৱা কৰিব সময়টো যে নাই তেতিয়া মাক বাপেকে লাজতে নাক মোহাৰি পেলাই কিবা এটা বুদ্ধি সাজি কৈ দিয়ে যে আমুক হ'ল বুলি কিন্তু ল'ৰা ছোৱালীবিলাকক শিক্ষা দিব নাই সেই অসংস্কাৰৰ ফলত ৰুক্মবীৰে আৰু মানে জন্মৰ কিবা দুৰ্বিপাকত আৰু জীৱৰ সদ্গতি নোহোৱাৰ কাৰণে ৰুক্মবীৰে শিশুপালক অসত্য
আৰু অভকত দেখিও তেওঁক ছাপোৰ্ট কৰিছিল, ভাল পাইছিল, আৰু এই লগত থাকিলেই মোৰ ভণ্টি অতি সুখৰে থাকিব পাৰিব বুলি অসংস্কাৰী ৰুক্মবীৰে শিশুপাল এজন দুৰ্দান্ত, এজন অসংস্কাৰী ৰজা বুলি জানি পেলাইও, অভকত বুলি জানি পেলাইও ৰুক্মবীৰে শিশুপালক মানে নিজৰ ভনীয়েকক বিয়া দিবৰ কাৰণে ভাবিছিল বুলি আমি ভাবোঁ। ৰাম আশী মুখ ভৰিয়া লুটক বহি যায় কান্দন্ত ৰুক্মিণী কৃষ্ণ গুণক বৰ্ণাই এবেশে জানিলো মোৰ নভৈলে ক সিদ্ধি হাতে দিয়া নিধি কাঢ়ি নীলে কোন বিধি শিশু ধৰি বৰি আছো মাধৱ স্বামী জ্যেষ্ঠ ভাই হুয়া মোৰ ভৈলয় ধুগামী হা প্ৰভু কমললোচন নাৰায়ণ সেবিবেন পাইলো মই তোমাৰ চৰণ স্বপ্নটো চিন্তু মই চৰণ কমল তলৈকমোহন প্ৰভু ভকত বৎসল কিনো মন্দ বিধি মোৰ অভাগ্য কপাল জ্যেষ্ঠ ভাই নহি মোৰ ভৈল জমকাল বংশৰ মধ্যত পাপী ভৈল কুলাংগাৰ কৃষ্ণ হেন দেৱক কৰয়হংকাৰ কৃষ্ণ কৃষ্ণ। এতিয়া আমি কোৱা কথাটো প্ৰমাণ পালানে? একেজোপা গছৰে এটা থালত মানে মিঠা আম লাগিছে, এটা থালত টেঙা আম লাগিছে। নিজৰ ককায়েক ৰুক্মবীৰে কৃষ্ণক চিনি নাপায় শিশুপালক মানে নিজৰ ভনীয়েকক দিবলৈ ইমান দুৰাচাৰ এজনক ভাল পাইছিল, আৰু সেই দ্ৰৌপদীয়ে কেনেকৈ গালি পাৰিছে বংশৰ কুলাংগাৰ বুলি, আৰু কি বুলি কৈছে তৈলোক মোহনৰ প্ৰভু ভকত বৎসল বুলি কৈছে, স্বপ্নত চিন্তু মই চৰণ কমল। ৰুক্মিণীয়ে কেনেকৈ ভগৱন্তক চিনি পালে, আৰু জীৱৰ সংস্কাৰ তেওঁ স্বয়ং লক্ষী, জীৱ যেনেকৈ আৰব্ধ অনাৰব্ধ প্ৰাৰব্ধ সেইমতে জীৱবিলাক আহে, কত তপখাই নৰতনু পায়, মনুষ্য দেহা পাই পেলাই হৰিক ভজিবলৈ বহু পুণ্য বহু ভাগ্য বহু জীৱন। কাৰণ যদি সাধুসং পায়
আৰু জীৱৰ কল্যাণ সাধন হয় তেতিয়াহে, নহ'লে কি হয়, নোৱাৰে কেতিয়াও, ভগৱন্তক পাব নোৱাৰে। কিমান ভকতে মানে ভগৱন্তক পোৱা নাই, ভকত হ'লে ভগৱন্তক নাপায়। এদিনাখন আমাৰ এই শ্ৰীল প্ৰভুপাদ, ইস্কনৰ যিজন গুৰু শ্ৰীল প্ৰভুপাদ, অভয় চৰণামৃত, তেওঁ কি কৰিছিলে, এই সাগৰৰ বালিয়েদি ৰাতিপুৱা 3:30 3টা এনেকুৱাতে উঠি পেলাই প্ৰাতঃ ভ্ৰমণ কৰে। সেইখিনি সময়ত অক্সিজেন খুব পায় আৰু শৰীৰৰ কাৰণে বৰ দৰকাৰ। সকলোৱে জানে আমাৰ খোৱা দেৰি হয়, আমাৰ মানে বদ অভ্যাস, আমি সদায়, আজিকালিতো মোবাইল হ'ল, তাৰ উপৰি ভাগৱত পাঠ, নাম গুণ এইবিলাক থাকে, আমাৰ খোৱা দেৰি হয় কাৰণে আমি উঠা দেৰি হয়। যদি আমি শুদ্ধ মুক্ত অক্সিজেন ল'ব পাৰোঁ, বহুত বছৰ মানুহ জীয়াইও থাকে আৰু ব্ৰেইনটো খুব ভালে থাকে, মনত থকা শক্তি খুব হয়। মানে ফচফমিন বা হেৰিয়াৰ এইবোৰ যিবোৰ মানে ব্ৰেইনৰ কাৰণে ব্ৰেইন টনিক খাবলগীয়া নহয়, ল'ৰা ছোৱালীবিলাকেও পঢ়িব পাৰিবলৈ, মনত থাকিবলৈ, স্মৰণ শক্তি হ'বলৈ। কিন্তু ৰাতিপুৱা দিনা আমি মুক্ত অক্সিজেনটো লওঁ, অক্সিজেনৰ কাৰণেই পায়। আৰু সেইজনে তেনেকৈ আমাৰ কৃষ্ণকান্ত সন্দিকৈ তেনেকৈ শুৱানছিল 3টা বজাতে উঠিছিলে। তেনেকৈ সেইজন ৰাতিপুৱা যেতিয়া ফুৰি আছিল, ফুৰি থাকোঁতে তেতিয়া কি কৰিলে, এজন ভকত দৌৰ মাৰি গৈ তেওঁ চৰণ চুই পেলাই ক'লে, প্ৰভু বাপ, মই আজি 3 মাহমান হ'ল মই নিৰামিষ ভোজী হৈছোঁ, মই মাছ মাংস সকলোবোৰ খাবলৈ এৰিলোঁ, কিন্তু তুমি মোক এই তোমাৰ যিটো দীক্ষা, কৃষ্ণ নামৰ মন্ত্ৰ, সেইখিনি মোক দিব লাগে, মোক দিয়কচোন। মোক কেতিয়া দিব কওক, মই কেতিয়া আহিম, কাৰণ মোৰ 3 মাহ হ'ল আজি ব্ৰতে থাকি। তেতিয়া ৰামকৃষ্ণ এই হেৰিয়ে মানে শ্ৰীল প্ৰভুপাদে মিচিককৈ হাঁহি এটা মাৰি পেলাই কৈছে, হয় নেকি, তুমি নিৰামিষ হ'লা? বোলে হ'লোঁ, বৰ ভাল কথা, ব'লা অকণমান খোজকাঢ়ি গৈ থাকোঁ। গৈ থাকোঁতে অলপ আগেদি বান্দৰ এসোপা গৈ আছে, বান্দৰ এসোপা গৈ আছে। বান্দৰসোপা যেতিয়া গৈ থকা দেখিলে, দেখি পেলাই তেওঁ বোলে, সেই বান্দৰসোপা দেখিছেনে? বোলে দেখিছোঁ। বোলে সেই বান্দৰসোপাটো নিৰামিষ, এই বান্দৰসোপাক বাৰু ভকতি দিলে কিবা পাবনে? তেওঁটোক নিৰামিষ। আৰু সেই ঋষিমুনিসকল যে, ঋষিমুনিসকলে গছৰ পাত খাই থাকে নিৰামিষ বুলি, তেওঁলোকে কিবা ভগৱানক পাইছেনে? তেওঁলোকতো মায়াই মোহিত। 3 মাহ কত কৌটি কৌটি বছৰ তপস্যা কৰিও ভগৱন্তক জনমে জনমে নাপায়, এই জন্মত নাপালা অহা জন্মত পাবা, অহা জন্মত নাপালা এই জন্মত পাবা বুলি কিমানখিনি বাট কৰি পাব লাগে ভগৱন্তক পাবলৈ। আমি নিৰামিষ হৈ আমি খালি জানিলোঁ যে শ্ৰৱণ কীৰ্তন কৰিব লাগে। শ্ৰৱণ কীৰ্তন আমি কেনেকৈ কৰিছোঁ? জানি নামে শৰণে পঢ়িছোঁ জানো? আমি নিৰামিষ ভোজী হৈছোঁ, হয়, আমি খাদ্য সদায় নিৰামিষ খাব লাগে সেইটো জানো, কিন্তু নিৰামিষ খাই পেলাই হ'লেও বান্দৰবিলাকে যেনেকৈ পোৱা নাই, ঋষিমুনিসকলে পোৱা নাই। তুমি 3 মাহতে তোমাক এই ইমান শুদ্ধ বস্তু কৃষ্ণ মন্ত্ৰ তোমাক মই দিব লাগে? কেতিয়াও নহ'ব, তুমি আৰু অলপ দিন অপেক্ষা কৰিব লাগিব, তোমাৰ 3 মাহ হৈছে মাত্ৰ। তেনেকৈ ক'লে। তেনেহ'লে আমি এতিয়া নিৰামিষ হওঁ, হৈ পেলাই আমি ভগৱন্তক পাবলৈ কেনেকৈ বিচাৰোঁ? আমি যে এশৰণীয়া হ'লে আমি নিৰামিষ। কিন্তু ভাগৱতৰ 2য় স্কন্ধ ভাগৱতত ধুনীয়াকৈ কৈছে, অপৰাশৰ বিশ্বামিত্ৰ আদি মুনিগণ জলবায়ু ফলপত্ৰ কৰণ তভয়ক্ষণ কামিনী নৰমুখ পদ্মসুললিত তাৰা সবু হুৱে দেখি কামে বিমোহিত। পৰাশৰ আৰু বিশ্বামিত্ৰ মুনি দেখোন নিৰামিষ ভোজী, তেওঁলোকে গছৰ কষ্ট পাব বুলি গছৰ পাত এটাও নিছিঙে, কোনো এটা লতাৰ আগ এটা নিছিঙে, গছৰ পাত নিছিঙে, একে পকি পেলাই সৰি যোৱা পকা পাত আৰু কি কৰে, জলবায়ু খাই পেলাই তেওঁলোকে ফলপত্ৰ জলবায়ু কৰণ্ড সেৱন। তেওঁলোকে কি হ'ল, কামিনীজনৰ মুখ পদ্ম ফুলল, কামিনীসকলৰ, কামিনী নাৰীৰ কবলত পৰিল। কেনেকৈ স্বৰ্গৰ অপেশ্বৰা মেনকাৰ লগত বিশ্বামিত্ৰ মুনিয়ে বিহাৰ কৰি পেলাই কি কৰিলে, শকুন্তলাক জন্ম দিলে। তাৰ পৰা কেঁচা মাছৰ উৎকট গন্ধ, ঘাটৈ ছোৱালীটি
মৎস্যগন্ধা পিছত সত্যৱতী হৈছে মৎস্যগন্ধাৰ কেঁচা মাছৰ উৎকট গন্ধ তেওঁ নাৱৰে সৈতে পৰাশমুনিক পাৰ কৰি দিছিল কেঁচা মাছৰ গন্ধ থকা এজনী নাৰীও সাৰি নগ'ল কাৰ হাতৰ পৰা ফল গছৰ পকা পাত আৰু জলবায়ু খোৱা এজন দৰিদ্ৰ ব্ৰতাধাৰী জতাধাৰী একেবাৰে অতি ক্ষীণ শুকান কায়াৰ এজন ঋষিয়ে সেইজনে হৈছে পৰাশমুনিৰ হাতৰ পৰা কিন্তু মৎস্যগন্ধাৰী সাৰি নগ'ল তাৰপিছত তেওঁৰ লগত বিহাৰ কৰি পেলাই ব্যাসক জন্ম দি থৈ গুচি গ'ল তেতিয়াহ'লে কি কৈছে যে জলবায়ু ফলপত্ৰ কৰন্ত ভয়ক্ষণ কামিনী জনৰ মুখ পদ্ম সুললিত তাৰা সবু হোৱে দেখি কামে বিমোহিত আমি কি কৰিছোঁ এনেই বোলে শিঙি মাছ তাতে আকৌ বাঢ়ি গাই পৰা এনেই শিঙি মাছ তাতে আকৌ বাঢ়ি গাই পৰা এনেই শিঙি মাছ আমি খাব নাপায় আমি বোলে উচ্চ জাতৰ মানুহ এইবোৰ মুছলমানে খোৱা মাছ নেৰিয়া নাদনি পিঠিয়া এইবিলাক মাছ যিসকলে মাছ খায় সেই মাছৰো জাতি বিচাৰ আছে সেই মাছৰো সেইবোৰ জাতি মানুহে নাখাইছিল এনেই শিঙি মাছ নাখায় চুৱা বুলি কয় খালেও বাহিৰত পুৰি খায় আগৰ যিবোৰ মানে কলিতা সম্প্ৰদায়ৰ বামুণ সম্প্ৰদায়ৰ ল'ৰা ছোৱালীবিলাকক ভিতৰলৈ শিঙি মাছ সোমোৱাবলৈ নিদিছিল ঢেঁকীৰ ঘৰত বা য'ত বাহিৰত খেৰত পুৰি খাইছিল কেঁকুৰা কুচিয়া এইবিলাক কিন্তু সেই শিঙি মাছ খাব নাপায় তেনেই আকৌ বাহিগাটো আৰু বেয়া দুইটা বেয়া এনেই শিঙি মাছ তাতে আকৌ বাহিগাই পুৰা এনেই ঋষি আমাৰ এনেই শক্তিশালী বস্তু তাতে শালি চাউল চাওক শালি ধান 7 মাহ লাগে একেবাৰে জেঠতে কঠীয়া বোলে এনে দেখিছেহে কঠীয়া বোলে জেঠতে পৰা কঠীয়া জেঠ মাহতে কঠীয়া পাৰে আৰু কেতিয়া ৰোৱে আপোনাৰ আহাৰ মাহৰ আৰম্ভণিতে ৰোৱে তাৰপিছত কাটে কেতিয়া হিম খাব লাগিব পোহৰ আগত কাটে আগৰ এতিয়া শালি ধান নাইকিয়া হ'ল চব গভৰ্ণমেণ্টৰ ধান হ'ল অনেক সেই শালি ধান কিমান শক্তিশালী আছিল 7 মাহ লাগে সেই শালি চাউল শক্তিশালী সেই শালি চাউলৰ ভাত কি কৰিছিলে দধি দুগ্ধ ঘিত মিশ্ৰ কৰি শালি অন্ন শালি চাউলৰ ভাতকেইটা ৰান্ধি পেলাই দধি দুগ্ধ ঘিউ মৌ দিলে দি পেলাই তাকে মিশ্ৰণ কৰি আমি কি হৈছোঁ দধি দুগ্ধ ঘিত মিশ্ৰ কৰি শালি অন্ন প্ৰবন্ধিয়া নিতে দিটো কৰন্ত ভয়ক্ষণ প্ৰবন্ধিয়া আমি বহুত আনন্দৰে সৈতে সেইখিনি সুষম আহাৰ অতি ভিটামিনযুক্ত তাতে শালি চাউলৰ ভাত তাতে দধি দুগ্ধ ঘিউ মৌ দি পেলাই আমি সানি পেলাই ধুনীয়াকৈ গা পা ধুই আহি গোসাঁই ঘৰৰ পৰা নামখাৰ লৈ আহিলোঁ আইগৰাকীয়ে ধুনীয়াকৈ কাঁহৰ থালিত ঠাইখন মুচি মজিয়াত আজিকালি ডাইনিং হ'ল ডাইনিং টেবুলত ধুনীয়াকৈ দিলে আমি ধুনীয়াকৈ বটি আগ্ৰহে বৰ আনন্দৰে সৈতে খালোঁ খাই পেলাই আমি বৰ নিৰামিষ বুজি পৰম তৃপ্তিৰে উগাৰ মাৰিছোঁ মাৰি পেলাই আমি কি কৰিছোঁ ইন্দ্ৰিয় সংযম কৰিব পাৰিছোঁ জানো কাৰণ গছৰ পাত খোৱাকেইটাই নোৱাৰিলে আমি আকৌ নিৰামিষ ভোজী হৈ পেলাই ভাল বস্তু সদায় পনীৰ সকামে খুৱাই পনীৰ চনীৰ একেবাৰে দৈ গাখীৰ নানা বস্তু ভাল বস্তু খাইছোঁ আমি ইন্দ্ৰিয় জয় কৰিব পাৰিম জানো তেতিয়া কৈছে যে দধি দুগ্ধ ঘিত মিশ্ৰ কৰি শালি অন্ন প্ৰবন্ধিয়া নিতে যিটো কৰন্ত ভয়ক্ষণ তাৰা সবেও পাৰে যদি ইন্দ্ৰিয় জিনিত বিন্ধগিৰি পাৰে তবে সাগৰ তৰিত যদি সেইসকলে গোকাত মিছা কথা এটা বৰদাস মাৰি পেলাই মই ইন্দ্ৰিয়ক জয় কৰিব পাৰিছোঁ বুলি যেন কোনোবাই ক'ব বিচাৰে মহাপুৰুষ গুৰুজনাই চোকা কলমেৰে সৈতে লিখি পেলাই তাৰ মুখনি মাৰিছে তোমালোকে মিছা কথা এটাক যেতিয়া সঁচা বুলি প্ৰমাণিত কৰিব বিচাৰিছে ময়ো মিছা কথা এটা কওঁ শুনা বিন্ধগিৰি পাৰে তবে সাগৰ তৰিত বিন্ধ নামৰ পৰ্বতেও সাগৰখন বোলে সাঁতুৰি যাব পাৰে গুৰুজনাই উপমা দিছে বিন্ধৰ পৰ্বতেও বোলে সাগৰ সাঁতুৰি যাব পাৰে তেনেহ'লে এই কথাটো যেন সঁচা বিন্ধগিৰিয়ে কেতিয়াও সাগৰ সাঁতুৰি যাব নোৱাৰে আৰু দধি ঘিত মিশ্ৰ শালি অন্নৰে সৈতে যিসকলে সদায় নিৰামিষ ভোজী বুলি কৈ পেলাই যিসকলে শক্তিশালী অন্ন ভোজন কৰি আছে সেইসকলেও কামক জয় কৰিব নোৱাৰে কেতিয়া পাৰিব ইন্দ্ৰিয়ক জিনিবাৰ আছে যাৰ মতি সতৰে কৰিও যত্ন সন্তৰ সংগতি গুৰুজনাই পাছত কৈছে তোমালোকে ইন্দ্ৰিয়ক যদি জয় কৰিব বিচাৰিছা ইন্দ্ৰিয়ক যদি জয় কৰিব পৰা কিবা ৰাস্তা বিচাৰিছা শুনা ইন্দ্ৰিয়ক জিনিবাৰ আছে যাৰ মতি সত্তৰে কৰিও যত্ন সন্তৰ সংগতি সত্তৰে এতিক্ষণে এতিয়াই সৎসং লোৱা সৎসংৰ পথৰে সৈতে সৎসংৰ দ্বাৰা সৎ আলোচনাৰ দ্বাৰা আৰু ভকতৰ দ্বাৰা সৎসংৰ কৃপাৰ বলত
যেতিয়া সন্তসকলৰ কৃপা হ'ব আৰু ভগৱন্তৰ কথা আমি শুনিম তেতিয়া আমি ইন্দ্ৰিয়ক জয় কৰিব পাৰিম। সেইকাৰণে আমাৰ ইয়াত মহাপুৰুষ গুৰুজনে সমাজ পাতি দিলে আৰু সুন্দৰভাৱে আজি ভকতবোৰ যায় সৎসংগৰ আলোচনা হৈছে। এতিয়া ইন্দ্ৰিয়ক জয় কৰিব পৰা এটাই ৰাস্তা হৈছে সৎসংগ। সেইকাৰণে আমি নিৰামিষ ভোজী হ'লে খুব ভাল। আহাৰ নিদ্ৰা মৈথুন ভয় এই চাৰিটা বস্তু কেৱল পশুৰ কাৰণে, কিন্তু মানুহে ভগৱন্তৰ নাম ল'ব লাগে। মানুহৰ মনুষ্য হৈ বাৰু এহিমানে প্ৰয়োজন। আমি মনুষ্য হৈ পেলাই কেৱল নাম ল'ব লাগে। কাৰ নাম? নাম বুলি ক'লে কৃষ্ণৰ নাম। কৃষ্ণই শ্ৰেষ্ঠ দেৱতা বুলি যেতিয়া আমাক ভুৰি ভুৰি প্ৰমাণ দিলে, মহাপুৰুষৰ দেশত আমি জন্মগ্ৰহণ কৰিছোঁ, শুদ্ধভাৱে তেওঁ বুজাই দিলে, অসমীয়াত প্ৰাঞ্জল ভাষাত গোটেইবিলাক ৰচনা কৰি লিখি থৈ গ'ল। আমি মহাপুৰুষৰ সেৱক বুলি কওঁ। তোমাৰ মই সংঘৰ নহয়, আজিৰ নহয়। কোনোবাই সুধিলে মই সংঘৰ, বোলে মোৰ দেউতা ককা দেউতাৰ পৰা আমি গোটেইখিনি আমি সংঘৰে। তেতিয়া নহয়, বোলে তোমাক দেখোন শংকৰ সংঘৰ নিচিনা লগা নাই। হাঁহ চোৰৰ মূৰত পাখি, কঁঠাল চোৰৰ এঠাই খাখি। তুমিতো হাঁহ চুৰ কৰিলে মূৰত পাখি লাগি থাকিলেহেঁতেন, কঁঠাল চুৰ কৰিলে এঠা লাগি থাকিলেহেঁতেন। তোমাকতো সংঘৰ লগা নাই, একখনীয়া যেন লগা নাই। কিয় লগা নাই? কাৰণ আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়। যেতিয়া মুখত কৃষ্ণ নাম, তেখেতৰ আচাৰ ব্যৱহাৰ সদাচাৰ আৰু তেখেতৰ চাল চলন আমাৰ বাপজনাই কৈ গৈছে। আমি ভকত চিনি পাওঁ নহয়, দিনত ভকত, কিন্তু ৰাতিহে আমি গম পাওঁ এজন ভকত হয়নে নহয়। আজিৰ দিনত প্ৰশ্ন আহিছে। সেইকাৰণে আমি ভকত বুলি, আমাক ভকত বুলি ক'ব নালাগে। আমি ভকত নহয়, আমি এইটোৱে ভাবিব লাগে। কিন্তু আমি ভকতি কৰিবৰ কাৰণে আমি চেষ্টা কৰি গুৰুজনাই দেখুৱাই দিয়া আৰ্হি আৰু ভকতসকল মহাজনসকল যি বাটেদি গৈছে সেই বাটেদি গৈ আৰু শাস্ত্ৰসমূহে আমাক যিখিনি বিধান দিছে সেইমতে চলি আমি মানৱী জনম সম্ফল কৰিলোঁ বুলি সদায় প্ৰাৰ্থনা কৰিছে। হৰিও হৈছিল অভয় চৰণে শৰণ মাগো, মানৱী জনম সম্ফল কৰিলোঁ এই হৰি নাৰায়ণ বুলি আমি শপত খালোঁ। মানৱী জনম সম্ফল কৰিলোঁ জানো? আমি কৃষ্ণক একান্ত মানে ভজিলোঁ জানো? আমি নাই ভজা। একান্তভাৱে যদি একৰ বাহিৰে আমি দুইত আমি ভৰি নিদিওঁ, দুইত ভৰি দিয়া মানে কিবোৰ কৰিছোঁ আমি কালি ভালকৈ বুজাই গৈছোঁ। কাৰণ আমি গোটেইবিলাক কৰ্মকাণ্ড কৰিছোঁ। খালি আমি টিলিঙাটো বজাই হোম যজ্ঞ কৰা নাই, বাকীবোৰ ঘৰত আমি কৰ্মকাণ্ড কৰি আছোঁ। গোটেইবোৰ কৰ্ম বেদৰ বিহিত কৰ্ম কৰিবাৰ ভকতৰ জুইগ নুই, যদি মোহ হয়া কৰে কৰ্ম ধৰ্ম ভকতিত ভস্ত হুই বুলি কৈছে। বেদৰ বিহিত যিমানবোৰ বেদৰ বিহিত কৰ্ম আছে সেইবোৰ কৰ্ম আমাৰ গৃহত সদায় কৰি আছোঁ। বেদৰ বিহিত কৰ্ম কৰিবাৰ ভকতৰ যোগ্য নুই, যদি আমি ভকত হওঁ ভকতৰ সেইখিনি যোগ্য নহয়। যদি মোহ হয়া, মোৰ ল'ৰাটোৱে মেট্ৰিক পাছ কৰিব লাগে, পায়স অকণ বান্ধি ল'ৰা ছোৱালীক মাতি পেলাই দিলোঁ, নাম এষাৰ গালোঁ, ইয়াত চাকি বন্তি দিলোঁ, সি পাছ কৰক বুলি। বাপসকল আমাক আশীৰ্বাদ এটা দিয়ক। আমাৰ ল'ৰাটোৱে চাকৰি নতুনকৈ পাইছে, তেওঁক আশীৰ্বাদ এটা দিয়ক। নতুনকৈ আজি মোৰ ল'ৰা বাহিৰত পঢ়িবলৈ গৈছে, এডমিশ্যন হৈছে, মোৰ ল'ৰাই নতুনকৈ চাকৰি পাইছে, চাকৰি দৰমহাৰ সৈতে প্ৰথম দৰমহাহে নাম এষাৰ পাতিছোঁ। এইবিলাক গোটেইবোৰ কৰ্মকাণ্ড, এইবিলাক আবাহনীন কৰ্ম। এইবোৰ সকলো বাদ দি কেৱলে হৰিত শৰণ যদি ল'ব পাৰোঁ, হৰিৰ চৰণে শৰণ ল'লোঁ, মানৱী জনম সম্ফল কৰিলোঁ বুলি আমি গাই আছোঁ। মানৱী জনম আমি সম্ফল কৰিব পৰা নাই। মানৱী জনম সম্ফল কৰিবৰ হ'লে বাকী যিমান কৰ্ম আছে সকলো বাদ দিয়ক। বাদ দি খালি মোৰ চৰণত শৰণাপন্ন হওক আৰু মই সকলো বিপদ আপদৰ পৰা মই ৰক্ষা কৰিম বুলি ভগৱন্তই নিজে কৈছে। ভগৱন্তই কি বুলি কৈছে? অযুত সূৰ্যৰ জ্যোতি কীৰ্তি শিৰৰ কৃষ্ণ হাত ওপৰক কৰি লন্ত দামোদৰ বুলিলন্ত মহাৰম ভৰে নাৰায়ণে অকৰূপ মই নামৰ কাৰণে। হে অৰ্জুন, হে মোৰ মহাভকত, শুনাচোন, তুমি মোৰ প্ৰিয় বান্ধৱ সখা, মই তোমাৰ আগত মই এটা ডাঙৰ প্ৰতিজ্ঞা কৰিবলগীয়া হ'ল। ভগৱন্তই ভকতৰ কাৰণে প্ৰতিজ্ঞা কৰিছে, কম দুখৰ কথা নে বাৰু? এই কথাখিনি চাওক কিমান দুখৰ। আমি এই কথা যেদিন মৰ্মে মৰ্মে আমি উপলব্ধি কৰোঁ তেতিয়া ভকতে কান্দি থাকিব। কাৰণ আমি ইমান পাপ কৰিছোঁ। চাওক
আমাৰ কাৰণে ভগৱন্তই বিশ্বাস কৰা নাই নামৰ কাৰণে তেওঁ নিজে হাত দুখন ওপৰলৈ তুলি পেলাই দৃঢ়তাৰে সৈতে অংগীকাৰ কৰি পেলাই কৈছে, হে অৰ্জুন, মই নামৰ কাৰণে, নাম ধৰ্মৰ কাৰণে, শুদ্ধ সত্য বস্তুটোৰ কাৰণে মই শপত খাই কৈছোঁ, তুমি মোৰ মহাভকত, তুমি মোৰ মহামিত্ৰ ভকত একান্ত, তুমি শুনা, মই কৈছোঁ অযুত সূৰ্যৰ জ্যোতি কীৰ্তি শিৰৰ হাতৰ ওপৰক কৰি লন্ত দামোদৰ বুলি লন্ত মহা আৰম্ভৰে নাৰায়ণে, মহা আড়ম্বৰ পূৰ্ণভাৱে নাৰায়ণে বুলি কৈ কি বুলি কৈছে, কৰোঁ প্ৰতিজ্ঞা মই নামৰ কাৰণে। প্ৰতিজ্ঞা কৰিছে মানে শপত খাবলগীয়া হৈছে। কেনেকৈ শপত খাইছে চাওক, এবাৰ নহয় দুবাৰ নহয়, সত্যে সত্যে 10 বাৰ শপত খাবলগীয়া হৈছে। মোৰ বৌ ভাবিলে গাৰ নোম একেবাৰে ডাল ডাল হৈ যায়, শৰীৰ ৰোমাঞ্চ হয়। এনেকুৱাকৈ ভগৱন্তই শপত খাইছে, কৰোঁ প্ৰতিজ্ঞা মই নামৰ কাৰণে, সত্যে 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 নিষ্ঠ মানি, সত্যে 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 বোলো বাণী, কোটি কোটি পাপৰ নামেহে সংহাৰক, নাম বিনে নাই সখী সংসাৰ তাৰক। কৌটি কৌটি পাপৰ মাত্ৰ একমাত্ৰ সংহাৰ কৰোঁতা, পাপক নাশ কৰোঁতা একমাত্ৰ ভগৱন্ত কৃষ্ণৰ নাম। কোটি কোটি পাপৰ নামেহে সংহাৰক, নাম বিনে নাই সখী সংসাৰ তাৰক। নামৰ বাহিৰে সংসাৰ তাৰিব পৰা, সংসাৰ সাগৰ পাৰ কৰিব পৰা, জীৱক উদ্ধাৰ কৰিব পৰা একমাত্ৰ বস্তু হৈছে কৃষ্ণৰ নাম। সেইকাৰণে মই সত্যে 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 নিষ্ঠ মানি, সত্যে 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 বোলো বাণী, কোটি কোটি পাপৰ নামেহে সংহাৰক, নাম বিনে নাই সখী সংসাৰ তাৰক। 10 সত্য কৰি মই দহাইলোঁ তোমাক। হাত দুখন ওপৰলৈ 2টা হাত মেলি 10 বাৰ শপত খাই দেখুৱাই দিছে যে 10 সত্য কৰি মই দহাইলোঁ তোমাক, নাশ যাইবা যদি আত নকৰা সন্ধাত। তুমি নাশ হৈ যাবা অৰ্জুন, তুমি মোৰ শৰীৰৰ এফাল জাক নৰনাৰায়ণ বুলি কয়, তুমি জীৱাত্মা মই পৰমাত্মা, তথাপি তোমাৰ লগত মই সদায় থাকোঁ। হেৰা আৰু তুমি মই একবিনে নহো দুই, অবিদ্যা মায়াত ভিন্ন দেখি, মোৰ অংশ জীৱ তুমি, মই আত্মা অন্তৰ্যামী, সেয়েহেতু তুমি মোৰ সখী। মই আত্মা অন্তৰ্যামী, তুমি মোৰ সখী, একেলগে দুয়ো থাকোঁ, কিন্তু তুমি মোৰ নাশ হৈ যাবা। মই 10 বাৰ শপত খাইছোঁ। প্ৰভু ভগৱন্ত কৃষ্ণই অৰ্জুনৰ আগত 10 বাৰ শপত খাই হাত দুখন ওপৰলৈ তুলি যিটো কথা কৈছে, আমি সেয়াই হৈছে শৰণ। এই শৰণটো এক শৰণক নাম ধৰ্মক কওঁ, ৰাজা কৰোঁ প্ৰকাশ, ৰাজধৰ্ম হিচাপে প্ৰকাশ কৰি আমাক মহাপুৰুষ গুৰুজনে কৃপালু গুৰুৱে আহি পেলাই আমাক দি থৈ গ'ল। অন্য ধৰ্মৰ যিসকল পয়গম্বৰ বা দূত বা যিসকল মহাপুৰুষ বুলি তেওঁলোকে কয়, সেইসকলে লিখিব পঢ়িব নাজানিছিল। আমাৰ গুৰুজনাই লিখিব পঢ়িব জানে, ইমান ধুনীয়াকৈ সুন্দৰভাৱে আনি পেলাই শাস্ত্ৰ লিখি আমাক প্ৰাঞ্জল ভাষাত দি থৈ গ'ল। স্বৰবৰ্ণ ব্যঞ্জন শিকি তেওঁ ধুনীয়া কবিতা লিখি তেওঁ আমাক দি থৈ যোৱাৰ পিছত আমি যদি সেই আচৰণ নেমানো, নপঢ়োঁ, নুশুনো, তেতিয়া আমি নিজকে আমাৰ জাতীয় গুৰু শংকৰদেৱ বুলি আমি ক'বলৈ লাজ পাব লাগিব। আৰু আমি একশৰণীয়া মহাপুৰুষা দেশৰ মানুহ বুলি ক'বলৈ লাজ পাব লাগিব। আৰু অন্য দেশৰ মানুহে যেনেকৈ নিজৰ মহাপুৰুষসকলক গুৰু গম্ভীৰভাৱে একদম মহাগৰ্বৰে সৈতে চিনাকি দিয়ে, আমি তেওঁলোকৰ ধৰ্মাৱলম্বী লোক, কিন্তু আমি জানো সকলোৱে ক'ব পাৰোঁ আমাৰ গুৰু কোন বুলি কওঁতে এতিয়া জানো আমি জানিছোঁ কিমানবোৰ বিদেশী গুৰু, জানি শুনিও আমি বিদেশী গুৰুৰ ওচৰত আমি আশ্ৰয় গ্ৰহণ কৰিছোঁ, বিদেশী গুৰুক কৈছোঁ। মহাপুৰুষসকল আমাৰ যিসকল মানে লক্ষীনাথ বেজবৰুৱা, ভূপেন হাজৰিকা, লক্ষীনাথ বেজবৰুৱাই লিখিছিল, ভূপেন হাজৰিকাই ইমান ধুনীয়াকৈ গাইছিল, মোক গুৰু লাগে, মই এজন শিক্ষিত শিষ্য জগতক জাননী দিলোঁ, এইবোৰতো আছেই। তেনেহ'লে আমি গুৰু দেখুৱাই দিলোঁ। শংকৰ যে গুৰু, মাধৱ পুৰুষে আমাক দেখুৱাই দিলে, মাধৱে দেখুৱাই দিলে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। আমাৰ পৰম গুৰু আৰু শ্ৰীমন্ত শংকৰৰ বাহিৰে নাই। কিন্তু আমি বহুতে মাধৱ পুৰুষ বুলি দুজনা গুৰু বুলি কওঁ। নামঘৰৰ মণিকূটত 2 গছ চাকি জ্বলাওঁ, এগছ বোলে শংকৰ, এগছ মাধৱৰ, একগছি বন্তি মাত্ৰ। কঁঠাল কাঠৰ পাছে সিংহাসন সাজি,
সাজিলা সিংহাসন শংকৰ দেৱে পৰিপাতি আসনৰ ওপৰে মহি গৃহ দিলা তাহান্তে পুস্তক থৈয়া বস্ত্ৰে আচ্ছা দিলা একগছি বন্তি তাতে নিউজিয়া দিলা হেঙুলীয়া শৰাই খনি শংকৰে নিৰ্মিলা সৰ্বদেশে সিদ্ধ কৰি নৈবেদ্য কৰয় কেঁচা মাছ চাউল দিবা বোলয় শংকৰ তেনেহ'লে কেঁচা মাছ চাউল দিবা বুলি দেখুৱাই থৈ গ'ল এগছ বন্তি সেয়া হৈছে শংকৰদেৱ মাধৱ পুৰুষ আমাৰ ভকতহে বিখৰ উত্তম কল্পতৰু গুৰুৰ উত্তম শংকৰ গুৰু এ ভকতৰ উত্তম মাধৱ দুয়োজনা আমাৰ বান্ধৱ ভকতৰ উত্তম মাধৱ এজন আমাৰ ভকতহে আমাৰ গুৰু কেৱল মাত্ৰ শংকৰ গুৰু আমাৰ এখন শৰাই এগছ বন্তি আৰু তাৰ বাহিৰে একখনি মাত্ৰ শাস্ত্ৰ নিষ্ঠ বুলি কৈ যোৱাৰ পিছত আৰু আমাৰ ক'বলৈ নাই কোনে কৈছে দৈৱকী নন্দনে কৈলা জাক দেৱো একমাত্ৰ দৈৱকী দেৱীৰ সুত দৈৱকী পুত্ৰৰ পদসেৱা কৰ্ম এই মানে জানা মাত্ৰ নামত আন মাত্ৰ অদভূত বুলি কৈছে একেই গছি বন্তি এখন শৰাই এখন নাম একেখনি শাস্ত্ৰ ভাগৱত গুণমালা সেইকাৰণে আমি এইবিলাক মহাপুৰুষৰ দেশৰ মানুহ আমি সকলো জানো আৰু আজি ইমান ধুনীয়া পাঠ হৈছে কৃষ্ণ ভগৱন্ত আমাৰ জোঁৱাই ভগৱন্ত মানে ৰুক্মিণী আইদেউ আমাৰ জীয়ৰী অসমীয়া জীয়াৰী তাক ভগৱন্তই বিয়া পাতিব আৰু কিমান আনন্দৰ কথা এই স্বয়ম্বৰ পাতিছে স্বয়ম্বৰে কিমান ৰজা মহাৰাজা আহি কিমান আসন পাতি বহিব এতিয়া আৰু ইফালৰ পৰা কৃষ্ণক খবৰ দিয়া নাই ৰুক্মিণীৰ চিঠি পাই কৃষ্ণ আহিব কৃষ্ণ আৰু ৰুক্মিণীয়ে কেনেকৈ গম পাইছিলে জগতৰ ঈশ্বৰ কৃষ্ণ বাপজনে প্ৰশ্ন কৰিছে কেলৈ শিশুপালক বিয়া দিবলৈ বিচাৰিছে তেওঁ শিশুপালে নাজানে অসংস্কাৰী ৰুক্মিণী সংস্কাৰী জীৱ ভাল তেওঁ স্বয়ং লক্ষী আৰু ভগৱন্ত মোৰ স্বামী হ'ব তেওঁ জগতৰ ত্ৰিলোকৰ নাথ বুলি গম পাইছিলে সেইকাৰণে আৰু একে পিতৃৰে সন্তান কেনেকৈ ৰুক্মবীৰে জনা নাছিলে আৰু ৰুক্মিণীয়ে জানিছিল কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি